বন্ধুসকল, আমি আজি এনেকুৱা দুটা শব্দ শিকিম যি দুটা শব্দ বহুতে ভুল কৰি কয়। শব্দ দুটা হ'ল যেনেকুৱা আমি এটা ল'ৰাই যদি আন এটা ছোৱালীক ভাল পায় সেইটো কি কয়? গাৰ্লফ্ৰেণ্ড, মানে গাৰ্লফ্ৰেণ্ড বুলি কয়। আৰু যদি সেই ছোৱালী এটা যদি ল'ৰাক ভাল পায় তাক কি কয়? বয়ফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড বুলি কয়। কিন্তু এই বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড এইটো কিন্তু আমি বহুতে আৰু এটা জানিব লগা কথা, মই এইখিনি কথা কৈ লওঁ। বয়ফ্ৰেণ্ড মানে যে এটা ছোৱালী এটা ল'ৰাক ভাল পায় সেইজনী বয়ফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড সেনেকুৱা নহয়। বয়ফ্ৰেণ্ড এটা মানুহ বহুত থাকিব পাৰে, লিগেলি হ'ব পাৰে। যেনেকুৱা এটা ল'ৰাৰ যদি এজন ছোৱালীক ভাল পায় সেইটো যেনেকুৱা, মই কিন্তু ইংৰাজী শিক্ষাৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। এটা ল'ৰাই যদি আন এজনী ছোৱালীক ভাল পায় সেই ছোৱালীজনী তাৰ কি হ'ব? গাৰ্লফ্ৰেণ্ড। সেই ছোৱালীৰ লগত যদি আৰু 5টা ছোৱালী থাকে, তেওঁলোকৰ যদি ল'ৰাটোৰ ফ্ৰেণ্ডশ্বিপ থাকে বা বন্ধুত্ব থাকে, তেখেতেও কিন্তু তাৰ গাৰ্লফ্ৰেণ্ড। গাৰ্ল মানে ছোৱালী, সকলোৱে জানে। এটা ল'ৰাই যদি এজনী ছোৱালীক ভাল পায় বা তাৰ পাৰ্টনাৰ, তাৰ গাৰ্লফ্ৰেণ্ড সেইটো। কিন্তু তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত যে আৰু 5জনী ছোৱালী আছে বা তাৰ বান্ধৱীসকল, সেই ছোৱালীজনী তেখেতে এটা আন এটা কিন্তু গাৰ্লফ্ৰেণ্ড। গাৰ্ল মানে কি? ছোৱালী, আৰু ফ্ৰেণ্ড মানে বন্ধু, মানে ছোৱালী বন্ধু। সেই কথা। কিন্তু বেছিভাগ আমি যেনেকৈ জানো গাৰ্লফ্ৰেণ্ড মানে কাৰোবাৰ লাভাৰ বা মানে এটা ল'ৰাই এটা ছোৱালীক ভাল পালে তাক কি কয়? লাভাৰ বা গাৰ্লফ্ৰেণ্ড। আৰু এটা ছোৱালী যদি আন এটা ল'ৰাক ভাল পায়, ল'ৰাজনক আমি কি বুলি কওঁ? মানে ছোৱালীজনী কয় মোৰ বয়ফ্ৰেণ্ড। কিন্তু বয়ফ্ৰেণ্ডটো বহুতে কি কয়? বলফ্ৰেণ্ড। বলফ্ৰেণ্ড বুলি কয়। আৰু গাৰ্লফ্ৰেণ্ডটোক গাৰ্লফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড বুলিও কয়। গাৰ্লফ্ৰেণ্ড নহয়, আচলতে এইটো কি ক'ব? গাৰ্লফ্ৰেণ্ড, মানে গাৰ্লফ্ৰেণ্ড মানে ছোৱালী বন্ধু। গাৰ্ল মানে ছোৱালী, ফ্ৰেণ্ড মানে বন্ধু। আৰু বয়ফ্ৰেণ্ড নহয়, বয়ফ্ৰেণ্ড মানে ল'ৰা বন্ধু। এতিয়া আমি দুটা মানে বাক্য বনাওঁ। যেনেকুৱা মোৰ যদি এটা ল'ৰাই ক'লে মোৰ দুটা গাৰ্লফ্ৰেণ্ড বা দুটা ছোৱালী বন্ধু আছে, আই হেভ 2 গাৰ্লফ্ৰেণ্ড। আৰু ছোৱালীজনী কয় মোৰ, মানে কি কয়, ছোৱালী এটাই যদি কয় মোৰ 4টা বয়ফ্ৰেণ্ড আছে, আই হেভ 4 বয়ফ্ৰেণ্ড। বা মোৰ বহুত বন্ধু, ল'ৰা বন্ধু আছে, ছোৱালী যদি কয়, তেনেহ'লে কেনেকৈ কৰিব? সহজকৈ আমি বনাওঁ শব্দটো, আই হেভ ভেৰি বয়ফ্ৰেণ্ড, মানে মোৰ বহুত বয়ফ্ৰেণ্ড আছে। মোৰ যদি এজন ল'ৰাই কয় মোৰ গাৰ্লফ্ৰেণ্ডজনী ভাল বা মোৰ গাৰ্লফ্ৰেণ্ডবিলাক ভাল বা মোৰ গাৰ্লফ্ৰেণ্ড ভাল, তেনেহ'লে কি ক'ব? মাই গাৰ্লফ্ৰেণ্ড ইজ গুড। সহজ বাক্য। তো এনেকুৱা আৰু সহজ সহজ ইংৰাজী বাক্য শিকিবলৈ, ইংলিছ শিকিবলৈ ৰাবিন টিচাৰ ইউটিউব চেনেল আৰু ৰাবিনছন ফেচবুক পেজটো ফ'ল' কৰিব। আৰু আপোনালোকৰ এই ভিডিঅ'বিলাকক মই চাই থাকে যি, এই ভিডিঅ'বিলাক কিন্তু অকণমান সময় হ'লেও বহুত কষ্ট কৰিব লগা হয়। সেইকাৰণে মই আপোনালোকৰ তাত একো নিবিচাৰোঁ। আপোনালোকৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে প্লিজ এটা শ্বেয়াৰ কৰি দিব, লাইক কৰি, কমেণ্ট কৰি জনাব ভিডিঅ'বিলাকৰ আৰু কি শিকিবলৈ বিচাৰিছে নেক্সট ভিডিঅ'ত। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।